এডুকেশ্যন টিকে আছাম চেনেলত বহুত বহুত স্বাগতম জনাইছোঁ সকলোকে আৰু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা বনাব ওলাইছোঁ কাৰণ ITI অসমৰ যিখন চিডিউল আছে এইবাৰ ৰিভাইজ চিডিউলখন প্ৰকাশ পাইছে ৰিভাইজ চিডিউল গতিকে এই চিডিউল মতে গোটেইখিনি কাম কমপ্লিট হ'ব যেতিয়ালৈকে তাৰমানে সম্পূৰ্ণ নহয় প্ৰচেছটো এতিয়া মেইন কথা আমাৰ এলটমেণ্ট অফ চিট ছেকেণ্ড কাউন্সেলিং 9 ছেপ্টেম্বৰ গতিকে 9 ছেপ্টেম্বৰ আজি 9 ছেপ্টেম্বৰ যিসকলে এতিয়াও তাৰমানে চেক কৰা নাই চেক কৰি চোৱা এলটমেণ্ট লেটাৰখন হয়তো ওলাব পাৰে আৰু 10 ছেপ্টেম্বৰ 11 ছেপ্টেম্বৰ তাৰিখে প্ৰিণ্টিং এলটমেণ্ট লেটাৰ বাই দা এডমিশ্যন ল'ব লাগিব 10 তাৰিখ 11 তাৰিখৰ ভিতৰত ছেকেণ্ড এলটমেণ্ট লেটাৰত যিসকলে পায় চিট তাৰে পিছত 12 তাৰিখে থাৰ্ড কাউন্সেলিং হ'ব গতিকে বহুতে সুধি আছে যে কোনদিনা থাৰ্ড কাউন্সেলিং হ'ব 12 তাৰিখে থাৰ্ড কাউন্সেলিং হ'ব গতিকে 12 ছেপ্টেম্বৰৰ দিনা থাৰ্ড কাউন্সেলিং হ'ব লগতে 12 ছেপ্টেম্বৰৰ দিনা থাৰ্ড কাউন্সেলিং হোৱাৰ পিছত একদিন পিছতে মানে 13 ছেপ্টেম্বৰৰ দিনাই কি হ'ব থাৰ্ড কাউন্সেলিঙত এলটমেণ্ট লেটাৰ ওলাব গতিকে মাত্ৰ একদিন সময়সীমা দিছে মই একেবাৰে চিডিউলখন প্লিজ ভালদৰে চাই লোৱা কাৰণ ডেট একদিন গুচি গ'লে একো কামত নাহিব সেইকাৰণে তাৰপিছত আকৌ 16 ছেপ্টেম্বৰ 17 18 এই 3 দিনৰ ভিতৰত কি কৰিব লাগিব এই যিসকলে থাৰ্ড কাউন্সেলিঙত চিট পাইছিল তেওঁলোকে এডমিশ্যন ল'ব লাগিব তাৰে পিছত আকৌ কি হ'ব ফ'ৰ্থ কাউন্সেলিং আৰম্ভ হ'ব 19 ছেপ্টেম্বৰ 20 ছেপ্টেম্বৰ দুদিন সময়সীমা দিছে আৰু ডাইৰেক্ট 23 ছেপ্টেম্বৰৰ দিনা এলটমেণ্ট লেটাৰ ওলাই যাব ফ'ৰ্থ এলটমেণ্ট লেটাৰ চ' এনেকুৱাকৈ এডমিশ্যন হ'ব 24 তাৰিখ 25 তাৰিখ ফ'ৰ্থ কাউন্সেলিঙৰ তাৰে পিছত ফিফ্থ কাউন্সেলিঙৰ এলটমেণ্ট লেটাৰ ওলাব 26 ছেপ্টেম্বৰ তাৰিখে আৰু 27 তাৰিখ 30 তাৰিখ ফিনিছড হৈ যাব এডমিশ্যন প্ৰচেছ গতিকে এই চিডিউলখন ভালদৰে চাই লওক এই চিডিউল মতে মানে যিহেতু আজি কিমান তাৰিখ 9 তাৰিখ যিহেতু গতিকে আজি এলটমেণ্ট লেটাৰ ওলাইছে আৰু যদি ওলোৱা নাই চেক কৰি থাকা ওলাব আৰু অহাকালি মানে 10 ছেপ্টেম্বৰ আৰু 11 ছেপ্টেম্বৰ দুদিন সময়সীমা দিছে এই ছেকেণ্ড এলটমেণ্ট লেটাৰত যিসকলে চিট পায় এডমিশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় প্লিজ সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক গতিকে কিবা আপডেট আহিলে জনাই থাকিম বাৰু কিবা কনফিউজন আছে যদিও কমেণ্টত জনাব তাৰে ওপৰত ভিডিঅ' বনাম গতিকে আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ